নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এইটো ভিডিঅ'ৰ জৰিয়তে দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিব। প্ৰথম ইনফৰমেশ্যনটো হ'ল কাট অফ সম্পৰ্কে আলোচনা কৰিম আৰু দ্বিতীয়টো হ'ল NISৰ সম্পৰ্কে আলোচনা কৰিম। কথাটো হ'ল যে কাট অফ সম্পৰ্কে চাবলৈ গ'লে যিহেতু কাট অফ বিচাৰি আছিল সকলোৱে, আৰু ইয়াৰ আগৰ ভিডিঅ'লৈ আমি কাট অফৰ সম্পৰ্কে ভিডিঅ' দিছিলোঁ আৰু বহুতৰে সঁহাৰি পাইছোঁ। আৰু তাৰ মাজতে এটা কাট অফৰ ভিডিঅ' বনাব ৰৈ গৈছিল আপাৰ প্ৰাইমেৰীৰ। আপাৰ প্ৰাইমেৰীত কিমান কাট অফ যাব সেইটো আজি নক'ব নোৱাৰিম, বা মই সেইটোক লৈ ভিডিঅ'টো বনোৱা নাই। কিন্তু কাট অফ যে কমিব আকৌ তাৰ এটা মানে উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ, আৰু শুনিলে আপোনালোকৰ বহুত বেছিয়ে ভাল লাগিব। যদি তেনেকুৱা হয় তেতিয়াহ'লে কিন্তু খুব কম মাৰ্কতে আপাৰ প্ৰাইমেৰীত চাকৰি পাবলৈ সক্ষম হ'ব, যিসকলে আপাৰ প্ৰাইমেৰীত পাছ কৰি আবেদন কৰিছে। এতিয়া ধৰক কথাটো হ'ল GTPGTৰ যিহেতু ৰিজাল্ট দিলে আৰু ফাইনেলি ৰিজাল্ট আহিব বাকী আছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এতিয়া। আৰু এই GTPG ৰিজাল্টে কিন্তু আশাৰ ৰেঙনি বহুতৰে কাৰণে কঢ়িয়াই আনিছে, আৰু যাৰ কাৰণে এতিয়া কাট অফ কমি যাব। নিম্ন প্ৰাথমিকতো কমিব, কিন্তু বিশেষকৈ উচ্চ প্ৰাথমিকত বহুত বেছিয়ে কমিব, কাৰণ একাংশ প্ৰাৰ্থী BEdৰ প্ৰাৰ্থী GTPGত গুচি যাব, আৰু যোৱাৰ লগে লগে আপাৰ প্ৰাইমেৰীৰ পৰা একাংশ প্ৰাৰ্থী আঁতৰি যাব, আৰু যোৱাৰ লগে লগে আপাৰ প্ৰাইমেৰীত কাট অফ কমিব, আৰু এই কাৰণে কম মাৰ্ক থকা প্ৰাৰ্থীও চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এজন প্ৰাৰ্থীৰ আগতে নিম্ন প্ৰাথমিকতো চাৰ্টিফিকেট আছিল আৰু আপাৰ প্ৰাইমেৰীতো আছিল। এতিয়া তেওঁলোকে যিহেতু BEd থকা প্ৰাৰ্থীসকলে LPত আবেদন কৰিব নোৱাৰে, গতিকে LPত কিছু কমিব যদিও আপাৰ প্ৰাইমেৰী কিন্তু বহুত বেছিয়ে কমিব। এই কাৰণে কমিব যে BEd থকা প্ৰাৰ্থীসকল মেক্সিমামৰে কি হ'ব এতিয়া আপোনাৰ এইটো GTPGত গুচি যাব, আৰু GTPGত যিহেতু প্ৰায় 9000 পদ আছে। এই পদখিনিত কিন্তু মেক্সিমাম BEdৰ প্ৰাৰ্থী যিহেতু সোমাই যাব, বা LP UP পাছ কৰা মেক্সিমাম প্ৰাৰ্থী যিহেতু আছিল, আৰু 5550 পদতো কি কৰা আছিল আপোনাৰ আবেদন কৰা আছিল। তাৰ লগে লগে আকৌ আৰু এটা যে CTETৰ প্ৰাৰ্থীসকল, এই যে 2020 চনত তেওঁলোকক মানে চাকৰি দিয়া নাছিল, আৰু সেইসকলে যেতিয়া কেছ কৰি কিনে জয়লাভ কৰে, এতিয়া তেওঁলোকৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে, আৰু ইয়াৰে যিহেতু একাংশই 5500 আবেদন কৰিছিল, গতিকে সেইসকল প্ৰাৰ্থী যদিহে 2020 সেই বিজ্ঞাপন আধাৰত পাই যায়, তেতিয়াও মানে কি কাট অফ কমিব। গতিকে এনেকৈ বহুত বেছি কাট অফ কমিব, আৰু কম মাৰ্কতে এতিয়া চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে ইনফৰমেশ্যনটো আপোনালোকক দিলোঁ। এতিয়া আহিলোঁ আৰু আপোনালোকক ইয়াৰ পিছত ভিডিঅ' এটা বনাম, আপাৰ প্ৰাইমেৰীত কাট অফ কিমান যাব সেইটো কেলকুলেশ্যন কৰি আছোঁ। এতিয়া আহিলোঁ নিউজৰ। এতিয়া নিউজৰ যিহেতু ডকুমেণ্টছৰ কাৰণে একেদিন গ্ৰুপবিলাকত আলোচনা চলি আছে, বা NISৰ প্ৰাৰ্থীসকলেও ডকুমেণ্টছৰ বিষয়ে মানে কি আলোচনা চলি আছে। গতিকে প্ৰত্যেকে NISৰ প্ৰাৰ্থীক এইটো ক'ব বিচাৰোঁ যে আপোনালোকে কোনেও বহুত বেছি হতাশ নহ'ব, আৰু সকলোৰে ভাল হ'ব, আৰু সকলোৱে নিশ্চিত থাকক যে ভাল হ'বই, আৰু যি কৰা যায় ভালেই হয়, সেইটো আপোনালোকে জানে। গতিকে সত্য থাকিলে সকলোৱে সম্ভৱ হয়। গতিকে সকলোৱে চাকৰি পাব, আৰু NISৰ প্ৰাৰ্থীসকলৰো ঠিকেই হ'ব, বেছি চিন্তা কৰিব নালাগে। এতিয়া কাট অফৰ কথা লাহেকৈ আমি আলোচনা কৰিম ভিডিঅ'টো। NISৰ প্ৰাৰ্থীসকলৰ যিহেতু একেদিন কিছু মানে কি হতাশ হৈ আছিল, আপোনালোক হতাশ নহ'ব, ভাল খবৰ নিশ্চয় আহিব, আৰু অহাটো আমি বিচাৰিছোঁ। গতিকে কিছুদিন অপেক্ষা কৰক, আৰু যিহেতু 5550 পদৰ কাৰণে শিক্ষা বিভাগে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন নাম এতিয়ালৈকে পাব্লিছ কৰা নাই, হয়তো 2 দিনৰ ভিতৰতে কৰিব। অহাকাইলৈ CTETৰ পুনৰ হিয়াৰিং আছে NISৰ প্ৰাৰ্থীসকলৰ, গতিকে সেইটো হৈ যোৱাৰ পিছত হয়তো সম্ভৱ 5550 পদৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। গতিকে লাহে লাহে সকলো কাম শিথিল হৈ আহি আছে, হ'ব, আৰু ভাল খবৰ সকলোৰে আহিব। NISৰ প্ৰাৰ্থীসকলৰো আহিব, ৰেগুলাৰৰো আহিব, অৰ্ডিনাৰীৰো আহিব, সকলোৱে চাকৰি পাব। স্পেচিয়েলি যিহেতু NISৰ প্ৰাৰ্থীসকলে কিছু এইখিনি ডকুমেণ্টছৰ কাৰণে হতাশ হৈ আছিল বা বিচাৰি আছিল, গতিকে আপোনালোকে বেছি হতাশ নহ'ব, ভাল খবৰ আহিব, ভাল হ'ব, সেইটোৱে। আৰু এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে, ধন্যবাদ।